এই মুহূৰ্তত জনাব লৈছোঁ এটা ব্ৰেকিং নিউজ। মইৰাবাৰী বিদ্যুৎপৃষ্ট হৈ মৃত্যু এজনৰ। নিজৰ ঘৰৰ ফেন মেৰামতি কৰি থকা অৱস্থাত বিদ্যুতত লাগি থকা পৰিয়ালৰ লোকে ততাতৈয়াকৈ মইৰাবাৰী হস্পিটেললৈ লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মৃত লোকজনৰ নাম আছাদুল ইছলাম। মৃত লোকজনে দুটা কণকণ শিশু সন্তান পত্নী ইহ সংসাৰত এৰি থৈ যায়। ইতিমধ্যে মইৰাবাৰী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰি ঘটনা সংক্ৰান্তীয় তদন্ত আৰম্ভ কৰিছে। ঘৰৰ ফেনটো বেয়া হৈছিলে, সেই সময়ত মোৰ ভাইটিয়ে ফেনটো ঠিক কৰিবলৈ গৈছিলে। যোৱা অৱস্থাত বৰষুণো দি আছে, এতিয়া ফেনটো কিবা শ্বৰ্ট কৰিলে কাৰেণ্টে তাত হোৱাৰ পিছত চিঞৰ বাখৰ কৰিলে। তাৰপিছত আমি গৈ পালোঁ, গৈ পোৱা অৱস্থাত দেখিলোঁ এনেকুৱা অৱস্থা। তো গাটো অলপ গৰম হৈ আছে। সেই সময়ত চিভিলত লৈ লৈ হোৱাৰ পিছত ডক্টৰে চেকআপ কৰিলে, কৰাৰ পিছত ক'লে তেখেত ডেথ হৈ গ'ল। বয়স কিমান হ'ব তেওঁ? বয়স 28 বছৰ হ'ল। 28 পৰা 30ৰ ভিতৰত। ল'ৰা ছোৱালী আছে? ল'ৰা ছোৱালী দুটা, ছোৱালী এজনী, ল'ৰা এটা। কি নাম? ল'ৰাটোৰ নাম জানো মৃত্যু হৈছে কি নাম? তাৰ আছাদুল ইছলাম। যাৰ মৃত্যু হ'ল তাৰ আছাদুল ইছলাম। বয়স কিমান হ'ব? 25 মান হ'ব। ল'ৰা ছোৱালী আছে? পত্নী আছেনে? কেনেকৈ হৈছে? নিজৰ ঘৰতে মানে ফেনটো বেয়া হৈছিলে, এইটো নিজে মানে ঠিক কৰিব গৈছিলে। ঠিক কৰাৰ পিছত মানে এইটো অৱস্থা বেয়া হস্পিটেলত লৈ আহিছিলোঁ। এতিয়া কৈ আছে যে মৰি গৈছে। বৰষুণত